5 জুনৰ দিনা বিশ্বজুৰি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। একবিংশ শতিকাৰ বিশ্বায়নৰ যুগত সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস বুধবাৰে। সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ বুধবাৰে ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান হাজো মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত হাজো বন সংমণ্ডল বিষয়া সংগীতা ৰাণী সিনহাৰ সৌজন্যত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। সেই অনুসৰি প্ৰকৃতি ৰক্ষাৰ বিষয়বস্তুৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। পৰিৱেশ সুৰক্ষা আৰু বৃক্ষ ৰোপণত গুৰুত্ব আৰোপ কৰি সেউজীয়া পৃথিৱীক এখনি গঢ় দিয়াৰ লক্ষ্যৰে বিশ্ব পৰিৱেশ দিৱস কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিয়ে স্কুল পৰিচালনা সমিতিয়ে। বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আমি আমাৰ স্কুলৰ গছ ৰোপণ কাৰ্যসূচী এটা আমি অনুষ্ঠিত কৰিছোঁ। লগতে আমি ড্ৰয়িং কম্পিটিশ্যন এটা অনুষ্ঠিত কৰিছোঁ। তাতে আমাৰ আমাৰ ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰিছে। তেওঁলোকৰ পৰা আমি বিশ্ব এনভাইৰনমেণ্ট দিৱসৰ উপলক্ষে ড্ৰয়িঙত গছ গছনি কেনেকৈ ৰোপণ কৰিব লাগে, পৰিৱেশ কেনেকৈ আমি সুস্থ কৰি ৰাখিব পাৰোঁ, তাৰ বাবে আমি কম্পিটিশ্যন কৰিছোঁ। বিশ্ব পৰিৱেশ দিৱস, এই বিশ্ব পৰিৱেশ দিৱসত মই এটা শ্লোক গাম যে এক বৃক্ষ এক পুত্ৰ সমান। প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাদেৱে গাইছিল যে এজন বৃক্ষ এটা পুত্ৰ সমান বুলি কৈছিলে। সেয়ে আজি এই বিশ্ব পৰিৱেশ দিৱস। আজি এই বিশ্ব পৰিৱেশ দিৱসত আমাৰ হাজো সংমণ্ডলৰ আমাৰ সংমণ্ডল বিষয়া সংগীতা ৰাণী সিনহা সৌজন্যত আমাৰ হাজো ফৰেষ্ট ৰেঞ্জৰ পৰা সমূহ ফৰেষ্টৰ মানুহখিনি আহি আমাৰ ইয়াতে আজি বৃক্ষৰোপণ কৰিছে। আৰু বিশ্ব পৰিৱেশ দিৱসত তেওঁলোকে আজি আমাৰ মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে। ভৱিষ্যতে মই আজিৰ এই সুযোগতে আমাৰ বন সংমণ্ডল বিষয়া তথা সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বিশ্ব পৰিৱেশ দিৱসত মই ভূপেন হাজৰিকাৰ শ্লোকেৰে এক বৃক্ষ এক পুত্ৰ সমান বুলি কৈ মোৰ আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 5 জুন বিশ্ব পৰিৱেশ দিৱস। সেই পৰিৱেশ দিৱসৰ উপলক্ষে আমি আহিছোঁ মডাৰ্ণ ইংলিছ মিডিয়াম হাইস্কুল হাজোত, য'ত আমি ড্ৰয়িং আৰু পেইণ্টিং কম্পিটিশ্যন পাতিছিলোঁ। আমি টোটেল আমাৰ ক্লাছ 8ৰ পৰা ক্লাছ 12লৈকে যিবিলাক ছাত্ৰ ছাত্ৰী আছে সিহঁতে পাৰ্টিচিপেট কৰিছিল। আৰু আমাৰ বিশেষ যোনটো টপিক আছিল, এইটো আছিল ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, ছইল কনজাৰ্ভেশ্যন, লেণ্ড কনজাৰ্ভেশ্যন এণ্ড ৱাটাৰ কনজাৰ্ভেশ্যন। আৰু সেইকাৰণে আমি এখন বোৰ্ড বনাইছোঁ। এই বোৰ্ডখন আমাৰ ইক' ফ্ৰেণ্ডলি বোৰ্ড। আমি প্লাষ্টিক ইউজ নকৰোঁ। আমি যোনটো আগৰ নিচিনা যেনেকৈ আমি চক বোৰ্ড ইউজ কৰিছিলোঁ, সেনেকৈ চক বোৰ্ড ইউজ কৰি আমাৰ বেনাৰখন বনাইছোঁ।